আমাৰ জীৱনত বন্ধু বান্ধৱীয়ে অপৰিহাৰ্য ভূমিকা গ্ৰহণ কৰে। সম্বন্ধৰ দিশৰ পৰা চাবলৈ গ'লে আত্মীয় বা বংশগত বা জন্মগত সম্বন্ধতকৈ বহুগুণে শ্ৰেষ্ঠ, বহুত আতিল আৰু সুন্দৰ সম্পৰ্ক হ'ল বন্ধুত্বৰ সম্পৰ্ক। বন্ধুত্বই হ'ল এই সৃষ্টিৰ আটাইতকৈ মূল্যৱান বস্তু। কিন্তু বন্ধুত্ব গঢ়াৰ ক্ষেত্ৰত আমি সতৰ্কতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজন, কিয়নো সকলোকে বন্ধু বা বন্ধুত্বৰ আসন আমি দিব নোৱাৰোঁ। এতিয়া আমি কাক বন্ধু হিচাপে বা কাৰ লগত আমাৰ বন্ধুত্ব গঢ়া উচিত হ'ব, সেই সম্পৰ্কে আজি আলোচনা। এতিয়া 12টা লক্ষণধাৰী ব্যক্তিৰ লগত কেতিয়াও বন্ধুত্বৰ সম্পৰ্ক নগঢ়িব। যাওঁচোন আমি চাওঁ কি ব্যক্তিৰ পৰা আমি নিজকে বন্ধুত্বৰ সম্বন্ধ বা সম্পৰ্কৰ পৰা আঁতৰাই আনিব পাৰোঁ। সদায় নেতিবাচক মনোভাৱ আৰু অভিযোগেৰে ভৰা ব্যক্তি। আপোনালৈ চাই হাঁহিলে আৰু সঁহাৰি জনালে, কিন্তু আপোনাৰ অনুপস্থিতিত বা আপুনি নথকা অৱস্থাত আপোনাক সমালোচনা কৰিলে বা কুৎসৰ্চা কৰিলে, তেনে ব্যক্তি। 3 নম্বৰ, যেতিয়া প্ৰয়োজন তেতিয়া আপোনাৰ কাষ চপা আৰু প্ৰয়োজন পূৰণ হ'লে পিঠি দিয়া ব্যক্তি। 4, উৰা বাতৰি বিয়পোৱা আৰু আপোনাৰ একান্ত ব্যক্তিগত কথা আনৰ লগত পতা বা আপোনাৰ ব্যক্তিগত জীৱনক লৈ পৰচৰ্চা কৰা ব্যক্তিসকল। 5, প্ৰতিটো সৰু সৰু কথাক লৈ বৃহৎ আকাৰলৈ নিয়া বা মিছা অভিনয় কৰা ব্যক্তিসকল। 6 নম্বৰ, আপোনাক সুখী বা সফল হোৱা দেখি ঘৃণা কৰা বা ঈৰ্ষা কৰা বা ঘৰুৱা ভাষাত ক'বলৈ গ'লে জ্বলন হোৱা ব্যক্তিসকল। 7 নম্বৰ, আপোনাৰ কৃতিত্বক অৱজ্ঞা কৰিব বিচৰা, আপোনাৰ পৰা কৃতিত্বৰ অংশীদাৰিত্ব বিচৰা বা আপোনাৰ কৃতিত্বক লুকুৱাবলৈ চেষ্টা কৰা ব্যক্তিসকল। 8 নম্বৰ, মিছা কথা কোৱা, বিশ্বাস কৰিব নোৱাৰা বা বিশ্বাস ভংগ কৰা অসৎ চৰিত্ৰৰ ব্যক্তিসকল। 9 নম্বৰ, নিজৰ ব্যৰ্থতাৰ বাবে আনক দোষাৰোপ কৰা, সদায় দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰখা বা দায়বদ্ধৰ পৰা আঁতৰাই ৰাখিব বিচৰা বা আঁতৰি থকা ব্যক্তিসকল। মাত্ৰাধিক সপোন দেখা কিন্তু কোনো সপোন পূৰণৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰা ব্যক্তিসকল বা অলিক কল্পনাত বিভোৰ ব্যক্তিসকল। 11 নম্বৰ, আপোনাৰ শান্তি সমৃদ্ধি সম্প্ৰীতি সুখ আৰু সুস্থতাৰ প্ৰতি সন্তুষ্ট নথকা ব্যক্তিসকল। 12 নম্বৰ, আপোনাৰ সময় অনুভৱ আৰু সীমাক অসন্মান কৰা বা মৰ্যাদা নিদিয়া ব্যক্তিসকল। এই 12টা লক্ষণধাৰী ব্যক্তিসকলৰ পৰা আপুনি যিমান পাৰে সিমান সোনকালে আঁতৰাই আনক। সকলো লক্ষণ এজন ব্যক্তিৰ গাত থাকে তেনে নহয়। এই 12টা লক্ষণৰ ভিতৰত যিকোনো 2টা 3টা বা 4টা লক্ষণ থাকিলেও আপোনাক কিন্তু ক্ষতি কৰাৰ সম্ভাৱনা আছে। গতিকে সাৱধানে থাকক, সতৰ্ক হৈ থাকক। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।